Hey everyone, good morning from Anani. মান ধুনিয়া ভিউ ৰাতিপুৱা শুই উঠি মানে মনটো ভাল লাগি গৈছে। আপোনালোকক মই ভিউটো দেখুৱাই আছো ৰব। এক সেকেন্ড। এইটো চক কেনেকুৱা ধুনিয়া মানে ৰাতিপুৱা শুই উঠি যদি এনেকুৱা এটা ভিউ দেখিবলৈ পাওঁ তেতিয়া দিনটোৱে ভালকৈ যাব বুলি গম পাইছো। চবফালে অকল ডাৱৰ আৰু পাহাৰ। So আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছো। এমনে চাই দিয়া। এয়া আমাৰ শিবু মানে গিটাৰ্থ। ব্ৰেকফাষ্ট কৰি এতিয়া আমি ওলাই দিম আৰু মেপ চাই যাম ক'ত যাওঁ এতিয়ালৈকে ডিসাইড কৰা নাই। চাই লম তাৰপিছত আৰু লাহেকৈ ওলাই দিম। ব্ৰেকফাষ্ট কৰি লম। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। আমাৰ হোমষ্টেৰ পৰা ওলাইছো আৰু ইয়াৰ দাদাজনকে সুধিছো লোকেশ্যন এটা ভাল। কি কৈছিলে নামটো? কি কৈছিলে ন? হেৰি শিবু জেগাডোখৰ ৰনি নে কিবা এনেকুৱা এটা জেগাৰ নাম কৈছে। আমি এটা লোকেশ্যন চাই যাম বাৰু। ইয়াত নেটৱৰ্কৰ প্ৰব্লেম, কিন্তু এয়াৰটেলটো এভেইলেবল আছে এতিয়ালৈকে। গতিকে আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'টো। ক'ত যাওঁ কি কৰোঁ ধুনীয়া জেগা দেখাই থাকিম আপোনালোকক। গতিকে এতিয়া ওলাই দিছোঁ আৰু আমি। কিমান ধুনীয়া চাওকচোন, একদম মানে ইয়াত থাকিলেও আমনি নালাগে আৰু মানে ধুনীয়া জেগা নেদেখিলেও ইয়াৰ মানে ভিউটোৱে বহুত ধুনীয়া। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। তেতিয়াহ'লে যাওঁ নেকি? ব'লা শিবু। ই পুৰা একদম মুখ চুখ ঢাকি লৈছে। গ্লাছখন লাই থাকিলে বেয়া লাগিব। এটা হেৰিও আছে, প্লেচ আছে 7 লেক। 7 লেক বুলিও এটা প্লেচ আছে। এইটো খালি ট্ৰেকিং কৰিব লাগে। গুচি যাওঁ দুদিন। ট্ৰেকিংটো আকৌ আহিব লাগিব। মই গম পাই গলো শেষ কৰিব নোৱাৰো মানে। এতিয়া চাগে মনচুনত আৰুহে চাগে বেছি মানে। নাই এতিয়া বাজেটটো মিলাব পাৰি মানে বুজি গলো মানে। নেক্সট টাইম আহিলে देखिए এইটো ৰাস্তাতে গৈ থাকিব কৈছে। আনিনি মানে শুনি আছিলো, সঁচাকে ধুনীয়া। আৰু মনচুনত আৰু বেছি মানে গ্ৰীণ মানে পুৰা গ্ৰীণ হৈ আছে ন, আৰু ভাল লাগিছে চাগে ন। নেক্সট আহিলে মানে ইয়াতে আগত আৰু পালে সুধি ল'ব পাৰিম। মজা লাগিছে কিন্তু দেই আহি। একদম মানে আকৌ এবাৰ আহিম মানে এখন মানে ভিলেজে হয়, গম পালা।
কাৰ্বিআংলঙৰ নিচিনা ন মেঘালয় এনেকৈ সুধিম আৰু waterfall ja ase kintu ami itu side jamge বহুতে বেছি পানীৰ সুতটো বহুত বেছি গতিকে দেখিছেন ইয়াত মানে ফুলৰ অভাৱ নাই য'তে ত'তে ফুলে ফুল বনৰীয়া ফুলো বহুত ধুনীয়া দেখিবলৈ আৰু মিহি মিহিকৈ বৰষুণ পেলাই আছে অলপ একদম ইমান ভাল লাগিছে নহয় আৰু সঁচা কৈছোঁ ইয়াৰ পৰা যোনদিনা যাম মানে কাইলৈ যামগৈ বুলি ভাবিছোঁ বহুত বেয়া লাগিব যেতিয়া মানে ঘৰ পামগৈ বহুত বেছি বেয়া লাগিব গতিকে এফালে দোকানত কিবা কিবি লৈছে লাজ কৰিছে কি লৈছা মোলেহে অকল চিপছ এনাৰ্জি ড্ৰিংক অ'কে ঠিক আছে আপোনালোকক একদম আৰু বেলেগ লোকেশ্যনত আপোনালোকক দেখুৱাই আছোঁ
এইটো Shigu. No, Bruni. ব্ৰুলি Bruni. ব্ৰুনি নে ব্ৰুনি হা? ইয়াৰ পৰা 10 কিলোমিটাৰ মান হ'ব এই ব্ৰুনিতে মানুহ এটা থাকিলে আৰু আৰ্মিৰ আজি নহয় আজি 4 দিন হৈ গ'ল তালৈ গৈ আছে নেকি না আমাৰতো ইয়াত থাকিবৰ কাৰণে দিছে কিন্তু আমাৰ মানুহখিনি তাত গ'ল আৰু পাব বাৰু গোৱালা ঘৰ বুলি ক'লে চিনি পাব আৰু মোক মানে সিমান এটা চিনি নাপাব পাৰে মই তিনচুকীয়াত থকা দেউতাৰ লোহিত নাম হয় ঠিক আছে তো এনে গোৱালা বুলি ক'লে চিনি পায় আৰু আমি এই ওচৰে পাজৰে ন সেইটো কথা ঠিক আছে যাব হা এইকেইজন হৈছে NDRFৰ মানুহ তেওঁলোকক ৰাস্তাতে লগ পালোঁ লিফ্ট বিচাৰিলে আমি লগতে লৈ আহিলোঁ 4 কিলোমিটাৰমান আৰু তেওঁলোকৰ লগত কথা পাতি গম পালোঁ যে BSFৰ জোৱান এজন 4 দিনমানৰ আগতে নদীত পৰি মিচিং হৈ আছে গতিকে সেইবোৰে বিচাৰ চলি আছে শুনি বেয়াও লাগিলে বাৰু আৰু এওঁলোকৰ এজন আকৌ আমাৰ অসমৰে আছিলে ডিব্ৰুগড় ছাইডৰ গতিকে কথাও পাতিলোঁ Whoa! Oh! ये है waterfall. ৰখো ইয়াতে এনেও পামেই আৰু যেতিয়া আমি ঘূৰিমেই চামেই হয় নাই যোৱা আগলে যোৱা এইটো খালি যোৱা মই ব্লগো কৰি লৈছো আগত যোৱা আৰু যোৱা মোবাইলটো এৰি দিয়া এনেকৈ কৈ দিবা চোন কি ধুনীয়া মানে দেই তাতে বৰষুণটো দি দিছে ভাল লাগিছে ন দেখিবলৈ কিবা ফৰেষ্টে হয় ৰাস্তা কিন্তু ধুনীয়া দেই এনেকৈ বনালে এইটো ৰাস্তা ৰিভাৰখনৰ নামটো নাজানো কি হয় সিগুৱে নেকি বাৰু হ'ব পাৰে দেই ঠিক নাই বেলেগ কিবা এটা নাম আছে এই হেইটা আছে আমেনি হাতত আছে ড্ৰি ৰিভাৰ হয় নে ওই এখনই ড্ৰি ৰিভাৰ গতিকে এইখন হৈছে ড্ৰি ৰিভাৰ আপোনালোকক দেখুৱাম আৰু এতিয়া বৰষুণ দি আছে পুৰা আৰু এই নদীখনৰ ওপৰৰ পৰা পুৰা ফগ হৈ আছে মানে এক্সপিৰিয়েঞ্চ মানে বুজাব নোৱাৰা এক্সপিৰিয়েঞ্চ এটা হৈছে গতিকে আমি এতিয়া গৈ আছো ব্ৰুনিত কি আছে কৈছে ৱাটাৰফল আমি খাবা নেকি খাবা বহুত হেৰি আছে ছাতি তুলা বুলি খাব পাৰি
ফুটেজ লৈ লওঁ বুলি ভাবিছোঁ আৰু মোক দেখিছেনে মই সেই গামোচাখন মূৰত লৈ লৈছোঁ মানে বৰষুণ অকণ জোৰকৈ দিছে আৰু বহুত তিতি থকা হৈছে ন অহাৰ পৰা কালিৰ পৰা সেইটো কাৰণে চাওক কি ধুনীয়া মানে কৈছোঁ নহয় আমাৰ নৰ্থ ইষ্টৰ নিচিনা ধুনীয়া জেগাই নাই আৰু আপোনালোকে ধুনীয়া জেগা চাবলৈ হ'লে গোটেই নৰ্থ ইষ্টখন শেষ কৰিবলৈ বহুত দিন লাগিব বহুতেই বেছি ধুনীয়া हेलो सो এতিয়া আৰু আগলৈ যাম মেইন পইণ্টকেইটা পাবলৈ আছেই তো বহুত বৰষুণ দিছে মেইন পইণ্টকেইটা পাই লৈ মাজত আকৌ যদি কিবা ভাল পাওঁ তেতিয়াতো ৰখিমেই চিয়'ৰ তেতিয়া আপোনালোকক দেখুৱামেই গতিকে এতিয়া আপোনালোকে এইটোকে চাই এনজয় কৰক আমি ফাইনালি গ্লাছখন নমাই দিয়া চিকু কেম্প পাই গ'লোঁ এইটো চ' ফটোত ভিডিঅ'ত দেখি থকা চিকু কেম্পটো আজি ৰিয়েলকৈ দেখিছোঁ কোনফালে যাব লাগিব আগেদি ঘূৰি যাব লাগিব নি ফটো এই বুনিটো ন তাৰপিছত ইয়াত সোমাই যাম এইটো এটা ৱাটাৰফল চাওক কিমান ধুনীয়া একদম ডাৱৰৰ মাজেদি বৈ আহিছে তাতকৈ কি লাগিছে আৰু এনেকুৱা ভিউতকৈ আৰু বেলেগ ভিউ নালাগে আৰু ইয়াতে মানে হেৰি কেম্পিং কৰিব পাৰে চিকু কেম্পত সেই হেৰিকেইটা ঘৰকেইটা হয় সেইকেইটা হেৰি লজিঙৰে হেৰি হয় মানে হেৰিকেইটা ইয়াৰ কথা ক'লে নেকি বাৰু কেম্প কৰিব পৰাটো নহয় হেডৰ হেডতে ন এইটা মিলিটাৰী কেম্প চবেই ধুনীয়া ইয়াত একো বেয়া বুলিবলৈ নাই আৰু 18-19 কিলোমিটাৰমান আছে ব্ৰুনিলে ব্ৰুনিত কি আছে বুলি কৈছিলে মানুহটোৱে ভেলি হয় এখন মানে সো এই ব্লগটো ফুলকৈ চাবলৈ হ'লে আপোনালোকে ইয়াৰ নেক্সট পাৰ্টটো চাব লাগিব কাৰণ ব্লগটো বেছি দীঘলীয়া হৈ যোৱাৰ কাৰণে মই দুটা পাৰ্টত আপলোড দিব লাগিব ইমান দীঘলীয়া ভিডিঅ' আপলোড নহয় গতিকে ইয়াৰ নেক্সট পাৰ্টটো জল্দি আহি আছে আপোনালোকে চিয়'ৰ চাব দেই